নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বুৰঞ্জীৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিসমূহে আপোনালোকক কম্পিটিটিভ এক্সামসমূহত দিয়াত যথেষ্ট সংখ্যক সহায় কৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, বুৰঞ্জী শব্দৰ অৰ্থ কি? আনচাৰ, নজনা কথাৰ ভঁৰাল। 2 নম্বৰ প্ৰশ্নটো হ'ল, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? আনচাৰ, ভগদত্ত। 3 নম্বৰ প্ৰশ্নটো হ'ল, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? আনচাৰ, পুষ্যবৰ্মন। 4 নম্বৰ প্ৰশ্নটো হ'ল, পুৰণি কামৰূপৰ ভাগ চাৰিটা কি কি? আনচাৰ, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ। 5 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকলৰ ভাষাত অসমৰ নাম কি? আনচাৰ, মুংডুন চুনখাম। 6 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকল অসমলৈ কেতিয়া আহিছিল? আনচাৰ, 1228 খ্ৰীষ্টাব্দত। 7 নম্বৰ প্ৰশ্নটো হ'ল, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আনচাৰ, স্বৰ্গদেউ চাওলুং চুকাফাই। 8 নম্বৰ প্ৰশ্নটো হ'ল, আহোমৰ প্ৰথম ৰাজধানী হ'ল? আনচাৰ, চৰাইদেউ। 9 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল? আনচাৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। 10 নম্বৰ প্ৰশ্নটো হ'ল, আহোমৰ শেষ ৰজাজন হ'ল? আনচাৰ, চন্দ্ৰকান্ত সিংহ। 11 নম্বৰ প্ৰশ্নটো হ'ল, পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন হ'ল? আনচাৰ, চুকলেনমুং। 12 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকলে প্ৰথমতে কি বিবাহ কৰাইছিল? আনচাৰ, চকলং। 13 নম্বৰ প্ৰশ্নটো হ'ল, ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? আনচাৰ, চুলিকফা। 14 নম্বৰ প্ৰশ্নটো হ'ল, সতী জয়মতী কোন আছিল? আনচাৰ, আহোম ৰজা গদাধৰ সিংহৰ পত্নী। 15 নম্বৰ প্ৰশ্নটো হ'ল, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আনচাৰ, ভাস্কৰ বৰ্মন। গতিকে আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।